নমস্কাৰ। আপোনালোকে চাই আছে অল নিউজৰ মই বাহুল ইছলাম। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা ডাঙৰ খবৰ। আমাৰ প্ৰিয় জুবিনৰ মৃত্যু সন্দৰ্ভত আজি এক বিশেষ মত পোৱা গৈছে আমাৰ প্ৰিয় জুবিনৰ পত্নী গৰিমা গাৰ্গ। তেওঁ 10 দিনৰ ভিতৰত আমাৰ প্ৰিয় জুবিনৰ ন্যায় বিচাৰি তেওঁ এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে ফেচবুকত। তেওঁ উল্লেখ কৰিছে যে যাতে 10 দিনৰ ভিতৰত আমাৰ প্ৰিয় জুবিন গাৰ্গ ন্যায় পায় তাৰ ওপৰত লক্ষ্য ৰাখি তেওঁ এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু কৈছে যাতে আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত উচিতভাৱে তদন্ত কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যাতে 10 দিনৰ ভিতৰত আমাৰ প্ৰিয় জুবিন গাৰ্গ ন্যায় পায় তাৰ ওপৰত লক্ষ্য ৰাখি তেওঁ এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে। আমি জানো যে আমাৰ প্ৰিয় জুবিন গাৰ্গ আৰু আমাৰ মাজত আমাক চিৰদিনৰ বাবে এৰি থৈ গুচি গৈছে আৰু আমাৰ প্ৰিয় জুবিন গাৰ্গক বিষ পান কৰাইছিল তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু বিষ পান কৰাৰ ফলতে আমাৰ প্ৰিয় জুবিনৰ মৃত্যু হৈছে বুলি এক ডাঙৰ বিস্ফোৰক মত পোৱা গৈছিল স্বাগতিক গোস্বামী আৰু ইয়াৰ পিছতে জুবিনৰ একাংশ অনুৰাগীসকলে মত পোৱা গৈছিল যে ইয়াৰ ক্ষেত্ৰত উচিতভাৱে ন্যায় প্ৰদান কৰিব লাগে আৰু উচিতভাৱে তদন্ত কৰিব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াৰ সন্দৰ্ভত CID আৰু SID শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আৰু স্বাগতিক গোস্বামীক তদন্ত কৰি তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু উচিতভাৱে তদন্ত কৰিছে আৰু আজি আমাৰ প্ৰিয় জুবিনৰ মৃত্যু সন্দৰ্ভত আজি এক বিশেষ মত পোৱা গৈছে আমাৰ প্ৰিয় জুবিনৰ পত্নী গৰিমা গাৰ্গ। 10 দিনৰ ভিতৰত ন্যায় বিচাৰি তেওঁ এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে ফেচবুকত। তেওঁ কৈছে যাতে 10 দিনৰ ভিতৰত আমাৰ প্ৰিয় জুবিন গাৰ্গ ন্যায় পায় তাৰ বাবে এক বিশেষ ব্যৱস্থা কৰিব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেনে এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে গৰিমা গাৰ্গ। এই মুহূৰ্তত দিবলৈ ওলাইছে ডাঙৰ খবৰ। আমাৰ প্ৰিয় জুবিনৰ মৃত্যু সন্দৰ্ভত আজি এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আমাৰ প্ৰিয় জুবিনৰ পত্নী গৰিমা গাৰ্গ। তেওঁ কৈছে যাতে 10 দিনৰ ভিতৰত আমাৰ প্ৰিয় জুবিন গাৰ্গ ন্যায় পায় আৰু আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত উচিতভাৱে তদন্ত কৰিব লাগে তাৰ বাবে এক বিশেষ ব্যৱস্থা কৰিব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেনে এক বিশেষ মত পোৱা গৈছে গৰিমা গাৰ্গ। আমি জানো যে আমাৰ প্ৰিয় জুবিন গাৰ্গ আৰু আমাৰ মাজত আমাক চিৰদিনৰ বাবে এৰি থৈ গুচি গৈছে আৰু আমাৰ প্ৰিয় জুবিন গাৰ্গক বিষ পান কৰিছিল তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু যাতে ইয়াৰ বাবে উচিতভাৱে তদন্ত কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ বাবে এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে গৰিমা গাৰ্গ। তেওঁ কৈছে যাতে 10 দিনৰ ভিতৰত আমাৰ প্ৰিয় জুবিন গাৰ্গ উচিত ন্যায় পায় আৰু যাতে উচিতভাৱে তদন্ত কৰিব লাগে তাৰ বাবে এক বিশেষ ব্যৱস্থা কৰিব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেনে এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে গৰিমা গাৰ্গ। এই মুহূৰ্তত দিবলৈ ওলাইছে এটা ডাঙৰ খবৰ। আমাৰ প্ৰিয় জুবিনৰ মৃত্যু সন্দৰ্ভত আজি এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আমাৰ প্ৰিয় জুবিনৰ পত্নী গৰিমা গাৰ্গ। তেওঁ কৈছে যে যাতে 10 দিনৰ ভিতৰত আমাৰ প্ৰিয় জুবিন গাৰ্গ ন্যায় পায় আৰু যাতে 10 দিনৰ ভিতৰত আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত উচিতভাৱে তদন্ত কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেনে এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে গৰিমা গাৰ্গ। সেয়ে আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো সিমান শ্বেয়াৰ কৰিব।